মিষ্টাৰ এনেকৈ নাছিলে। গুড মৰ্ণিং বন্ধু বান্ধৱী সকল, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু আমিও ভালে আছোঁ। আৰু কালি আহি পেলাই ঘৰ পালোহি আৰু ঘৰ পাই আজি দিনটো কাম বন কৰি এতিয়া আকৌ ওলাই আহিছোঁ এফালে। মানে আপোনালোকক যে কৈছিলোঁ বস্তু কেইটামান কিনিব লাগে বুলি, তাৰ কাৰণে এতিয়া আহিছে আজি। এফালে আমাৰ মিষ্টাৰ বহিছে, এফালে আমাৰ ভাইটি আৰু এইফালে আমাৰ ডিকুকো লৈ আহিছোঁ। আৰু চিপচিপীয়া বৰষুণ, এয়া চাওক একদম পূৰা বৰষুণৰ বতৰ। আপোনালোকৰ ফালে বৰষুণ দিছেনে নাই বাৰু? আমাৰ ইয়াত একদম এনেকুৱা দপদপীয়া বৰষুণ দিছে। আজি আগবেলা ফুলত পানী দিছিলোঁ, শুকাই আছিলে ফুলখিনি। তাৰপাছতে এতিয়া যেতিয়া দপদপীয়াকৈ বৰষুণ দিলে গোটেই টাবত একদম চপচপীয়াকৈ পানী হৈ গ'ল। মই ভাবিছোঁ আয়ো ইমান কষ্ট এনেই কৰিলোঁ। এতিয়া খাল ডুঙত চব পানী হৈ গৈছে, দেখিছেনে? এয়া চাওক বহুত ডাঙৰ বৰষুণ দিছে। অঁ বহুত বৰষুণ দিছে। এতিয়া আমি আহি আছোঁ, ক'ত আহি আছোঁ সেয়া আপোনালোকক জনাই আছোঁ, গতিকে ব'লক। আৰু এতিয়া পাই গ'লোহি একদম নগাঁৱতে এতিয়া সকলোখিনি ইয়াত কিনি আছোঁ, দেখিছে? ইয়াত টেংকি ল'লোঁ আৰু লৈছোঁ কিবা কিবি, ইয়াত পেকিং কৰি আছে। এতিয়া গাড়ী এখন ঠিক কৰিছোঁ, গাড়ীখনতে লৈ যাবগৈ লাগিব। আৰু নামঘৰত একে গোটেই বস্তুখিনি দিয়াৰ পিছত মনটো ভাল লাগিব বুলি আপোনালোকক কৈছিল আৰু লৈ ল'লোঁ ইয়াতে। এয়া আমাৰ বহুত চিনাকি, কিমান বস্তু বহুত বস্তু নিছোঁ ইয়াৰ পৰা। আৰু আপোনালোকে চাগে কাকুৰ মাইনাহঁতৰ ভিডিঅ'ত দেখিছিলে, যেতিয়া আমাৰ ওপৰৰ কাম চলি আছিলে, আমাৰ সকলো টাইলছ এইখন দোকানৰ পৰাই আমি নিছোঁ। গতিকে আৰু বেলেগ দোকানত আমাৰ যোৱা যোৱা চিষ্টেম নাই, ইয়ালৈকে আহোঁ, ইয়াতে সুন্দৰকৈ লৈছোঁ। আৰু মিষ্টাৰ গৈছে ATMত পইচা উলিয়াবলৈ, সেইকাৰণে ৰখি আছোঁ। এনেকুৱা জাম হৈছে চাওঁ ৰাস্তাত, গাড়ী ইয়াতে থৈছোঁ আৰু এনেকুৱা বৰষুণ। এইফালে একদম মিষ্টাৰ হিচাপ চোৱাত ব্যস্ত আৰু ইয়াত চব বস্তু লৈ ল'লোঁ। চাওঁ এই বস্তুখিনি লোৱা হৈ গ'ল। এয়া চাওক মিষ্টাৰ এইবিলাক চব হিচাপ নিকাচ কৰি আছে, মই ইমান নাজানো এইবিলাক চব ল'লে। আৰু এইফালে পাইপ আৰু পানী টেংকি সকলোখিনি লৈ এতিয়া টমটম এখন ঠিক কৰিব লাগিব। এইখিনি বস্তু আৰু সৰু সুৰা বস্তুখিনি বাৰু আমাৰ গাড়ীতে যাব, কিন্তু এতিয়া টমটমত বেয়া বস্তু নিব লাগিব। টমটম এখন ঠিক কৰি দিয়া। আৰু এতিয়া আহি পেলাই ঘৰ পালোহি, ধুনীয়াকৈ মুখ হাত ধুলোঁ, ৰুটি বনালোঁ, ৰুটি খালোঁ। আজি মিষ্টাৰ পাছফালে বহি থাকোঁতেই মই পটাপট ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু মানে এনেকুৱা নিউজ চাই থাকে নহয়, এতিয়া মোবাইলতো চাই আছে আৰু টিভিটো একদম একান্ত মানে একদম চকু টিপ নমৰাকৈ টিভি চাই আছে। আৰু এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ, আমি যেতিয়া আজি বস্তু বাহনিখিনি আনি পেলাই নামঘৰত থলোহি, আমাৰ খুৰাহঁতৰ ঘৰ তাতেই, মানে নামঘৰৰ কাষতেই হয়, বস্তুখিনি তাতেই থৈছোঁ। নহ'বা আকৌ ইয়াৰ পৰা আকৌ ঠেলা এখন লাগিব তাত নিবলৈ হ'লে। আৰু যোনখন গাড়ীত আমি বস্তু আনিছোঁ সেই গাড়ীখনতে আমি সেইখিনিলৈকে আমি তাত নামঘৰতে থলোগৈ বস্তুখিনি, মানে খুৰাহঁতৰ ঘৰত। তাৰ পৰা আহি থাকোঁতে মিষ্টাৰে মোক এটা কথা কৈছে, বোলো একদম তুমি কিয় নোলোৱা? কৈছে ওলাবলৈ বেয়া পাওঁ কৈ থাকে। আজি একদম কিবা প্ৰকাৰে হ'লেও আজি আপোনালোকক উলিয়াইছোঁ। আৰু মোক মানে আহোঁতে এটা কথা কৈছিলে যে কাইলৈ যিহেতুকে ফাকুৱা, আৰু সেই ফাকুৱাত বহুত ধৰণৰ ঘটনা হয়। আমাৰ সম্পৰ্কীয় এজনী মাইনা, ভণ্টি বুলিয়ে কৈছোঁ বাৰু, মোতকৈ 3 বছৰৰ সৰু হ'ব আমাৰ সম্পৰ্কীয়। আৰু সেই ভণ্টিজনী ফাকুৱাতে তাইৰ জীৱনলৈ কালনিশা নামি আহিছে। আৰু সেই কথাটো মই আজি আপোনালোকক ক'ম। ফাকুৱা সানোতে একদম সাৱধান। আৰু আজি ফাকুৱাৰ নিয়ম নীতি গোটেইখিনি আপোনালোকক দেখুৱাম। মানে কেনেকৈ দেখুৱাম গম পাইছে নাই? ফাকুৱাৰ নিয়ম নীতিখিনি মানে মোৰ সুন্দৰকৈ আমাৰ বৰপেটাত যিটো ফাকুৱা, আজিৰ পৰা ফাকুৱা গোসাঁই মূৰত দিছে বৰপেটাত, আৰু তাৰ পৰা মোলৈ ভিডিঅ' প্ৰেৰণ কৰিছে। আপোনালোকক সুন্দৰকৈ দেখাম, সেই ভিডিঅ'খিনি চাব। মাইনা এজনীয়ে, সেই মাইনাই মোক কৈছে বোলে মা আমাৰ ইয়াত আজি গোসাঁই মূৰত দিয়ে, আৰু গোটেইখিনি ভিডিঅ' কৰি পেলাই মোলৈ দি পঠাইছে। গতিকে আপোনালোকলৈ প্ৰেৰণ কৰিম। আমাৰ পেহীহঁতৰ ঘৰ বৰদোৱাতে হয়, ভেটিয়নি। সেই পেহী ঘৰলৈ যাওঁগৈ আমি, ফাকুৱা দিনাখন যাওঁ, তাতে মেলা চাই পেলাই মানে 2 দিন পেহী ঘৰত থাকি পেলাই তেনেকৈ গুচি আহোঁ। আৰু মিষ্টাৰে ফাকুৱা মানে সনাৰ বৰ বেলেগ বেলেগকৈ সানে মানে ফাকুৱা আৰু দেই, একদম চাই তাই কিবা কিবিকৈ সানে। মই এবাৰ বিচনা তলত লুকাই আছোঁ, তোমাৰ মনত আছেনে বাৰু? বিচনা তলত লুকাই আছোঁ দেই। আৰু বিচনা তলত মানে এওঁ মানে সানিবলৈ ঘূৰি ফুৰিছে। ক'লৈ গ'ল কল্পনা, ক'লৈ গ'ল বিচাৰি ফুৰিছে। মই কি কৰিছোঁ, আমাৰ মানে শহুৰ দেউতাই তেতিয়া কি কৰে, আমাৰ পাণ বেচা বহুত পাণ আছিলে, আমাৰ 60-70 জোপামান পাণ গছ আছিলে। তেতিয়া মানে আমাৰ দেউতাই পাণ বেচে। তাৰপিছত ডাঙৰ মোনা আছিলে পাণ বেচা মোনা, আৰু সেই মোনাটো মই কি কৰিলোঁ, বিচনা তলত থাকে মোনাটো। এওঁ আৰু ভিনদেউ দেই, আমাৰ ভিনদেউ, এওঁ ভিনিহেক আৰু এওঁ বিচাৰি ফুৰিছে মানে সকলোকে সানিলে আৰু ফাকুৱা, খালি মোক সানিবলৈ বিচাৰে মানে মোক বিচাৰি ফুৰিছে পোৱা নাই। কল্পনা ক'লৈ গ'ল? জেগা দেখোন একে চবতে বিচাৰিলে, কল্পনা নাই ক'লৈ গ'ল দেই। তাৰপিছত আৰু মই কি কৰিলোঁ, মোকতো বিচাৰি ফুৰিছে একদম বাৰে বাৰে বিচনা চাদৰখন এনেকৈ, আগতে মানে এনেকৈ দাঙি পাৰি থোৱা থাকে যে বিচনাবিলাক,
মানে দীঘলকৈ বিচনা চাদৰবিলাক ওলমাই পৰা থাকে। তাৰপিছত এনেকৈ বিচনাকেইখন এনেকৈ ওলমাই পাৰিছে নাই দেখোন, ইয়াত কল্পনা দেখোন নাই। দুবাৰমান তেনেকৈ চাই গ'ল আৰু বিচনা তলত দেই। তাৰপিছত 3 নম্বৰবাৰ মানে মই কি কৰিলোঁ, অকণমান লৰাই দিলোঁ, মানে মোনাটো মই আধালৈকে সোমোৱাই থৈ দিছোঁ আৰু মোনাটো আৰু দেই। এইপিনে উশাহ ল'ব নোৱাৰা হৈ গৈছোঁ একদম। 3 নম্বৰবাৰত মানে এওঁ মানে এনেকৈ যেতিয়া ল'ৰা দেখিলে, এইজনী বোলে ভিনদেউ, এইজনী কল্পনা বোলে ইয়াতে সোমাই আছে বুলি ক'লে। তাৰপিছতহে মই ওলাই আহিছোঁ। মোৰ একদম গতি নাই বুলি কৈছোঁ আপোনালোকক, একদম কেনেকুৱাকৈ ফাকুৱা সানিছে। আৰু সেই যেতিয়া মোৰ সেয়া ফাকুৱা সানিছে, আৰু মানে কি কিনা ফাকুৱাবিলাক বহুত বেয়া। আৰু আগতে আমাৰ ইমান মানে পইচা পাতিও নাছিলে, আৰু ছাইটোৱে বেছি ইউজ কৰা যায় দেই কৈছোঁ। আৰু পেকেটৰ নীলবিলাক যে। তাৰপিছতে এওঁ যেতিয়া ফাকুৱা সানিছে তেতিয়া মানে একো প্ৰব্লেম নাই। সনাৰ মানে আধা ঘণ্টামানৰ পাছত মোৰ গোটেই মুখত খজুৱতি আৰু চকু মেলিব নোৱাৰা নিচিনা হৈ গৈছিলে। বহুত দিন, এসপ্তাহমান তেনেকেই থাকিলোঁ। বহুত মানে বেয়া আছিলে নেকি সেয়া ফাকুৱা। আৰু তাৰপিছতে মোৰ যোনগৰাকী কাজিন, মই আপোনালোকক কৈছোঁ, তাইতো বাৰু বৰ্তমানলৈকে তাই মানে দৃষ্টিহীনেই হৈ গ'ল, ফাকু সানি দৃষ্টিহীন হ'ল। গতিকে আপোনালোকক কৈছোঁ সাৱধান। বহুত ধৰণৰ ফাকু পোৱা যায় বজাৰত, বহুত কেমিকেল মিক্স কৰা মানে ফাকু থাকে। গতিকে আপোনালোকক কৈছোঁ ফাকু সানি পেলাই যাতে কাৰো মানে অনিষ্ট নহয়, সেইকাৰণে আপোনালোকক কৈছোঁ বহুত সাৱধানে সানিব ফাকু। আৰু বহুত কথা আছে, আপোনালোকে হয়তো নিজেই গম পাইছে মই কি কথা ক'বলৈ ওলাইছোঁ। আৰু শুনাচোন, ফাকুৱা বোলো এতিয়া সানিবলৈ নাখানা? আমাৰ ডিকুক এতিয়া ফাকুৱা ডিকুকহে দিব। তোমাৰ দিন গ'ল নেকি আৰু? হা কি এতিয়া ডিকুৱে দিবা। ডিকুৱে কি কৰি আছে গম পাই? কলি যাই পিনে আহা, এইফালে আহা। নাহা কিয়? বৰ্তাই মাতিছে। এইখিনিতে বহা। বৰ্তা শুনাচোন, বৰ্তা ফাকুৱাৰ কথা। ডিকুৱে বৰ্তাক কি বুলি কোৱা? গাইজক কৈ দিয়া বৰ্তাক কি বিচাৰা তুমি কৈ দিয়া। বৰ্তাক কি বৰ্তাই দিয়ে নে নিদিয়ে? দিয়ে। আৰু বৰ্তাকে বহুত মৰম কৰে দিব। বাইকো দিব বোলে। আৰু এতিয়া মেট্ৰিক পাছ কৰাৰ পিছত আৰু সকলোৱে কৈ থাকে, শুনিছা, সকলোৱে কৈ থাকে তুমি নোলোৱা। এতিয়া কথাটো কৈ দিয়া। আৰু মোৰ যে বাৰ্থডেত যে তুমি আঙুঠিটো তুমি নিজে বোলে মোক পিন্ধাই দিব লাগিছিলে। তুমি যে আঙুঠিটো মোক তেনেকে দিলা। আৰু সেইদিনাখন যে মোক তুমি বাৰ্থডেত যে কেক কাটি থাকোঁতেও তুমি আঁতৰৰ পৰা চাই আছিলা, নোলালা, লাজ কৰিলা। আৰু যে মোক আঙুঠিটো দিলা, সেই আঙুঠিটো তুমি বোলে মোক পিন্ধাই দিব লাগিছিলে কৈ আছে। গতিকে কোৱা। সকলোৱে মোক কৈ থাকে তুমি মোৰ লগত ৰিলচ বনাব লাগে। মইতো নাচি বাগি ভাল পাওঁ। তুমি মই নাচিলে ভাল পোৱা নে নোপোৱা সেইটো কোৱা। মুখৰ আগত কোৱা, ভালকে কোৱা। ভালেই লাগে। মই আপোনালোকক কৈছোঁ, মোক মানে এওঁ যেতিয়া ৰিলচ বনাওঁ, এওঁ কেমেৰা ধৰি দিয়ে, ষ্টেণ্ডডাল ঠিক কৰি দিয়ে, বহুত ছাপোৰ্ট কৰে। মই যেতিয়া ৰিলচবিলাক বনাওঁ, তোমাৰ ভাল লাগে নে নালাগে সেইটো গাইজক কোৱা। ভাল লাগে। আৰু এতিয়া মোৰ লগত আজি ৰিলচ এটা বনাব, মই ইমান জোৰ কৰি আছোঁ, এটা বনাও দিয়াচোন। আমাৰ পাখি মাইনা আৰু কাকুৰ প্ৰথম যেনেকুৱা কাকুৱে মানে মাইনাৰ লগত যোনদিনাখন মাইনাই কয় কাইলৈ কিন্তু ভিডিঅ'ত অকণ ওলাব লাগিব, কাইলৈ কিন্তু ৰিলচ এটা বনাব লাগিব, আমাৰ কাকুৰ ৰাতিটো টোপনি নাহে। ঠিক তেনেকৈ বাপেকো তেনেকুৱা, ইমান লাজ কৰে নহয়। এতিয়া লাজটো অকণ আমাৰ কাকুৰ মানে ভালকৈ ভাঙি গ'ল। কিন্তু এতিয়া বাপেকক মই লাজ ভঙাব লাগিব। একদম নাহে বুলি কৈছোঁ, একদম লুকাই থাকে। আৰু এতিয়া মই আমাৰ মিষ্টাৰ লগত আজি ৰিলচ বনাম। বুঢ়া হ'লোঁ এতিয়া, ৰোমান্টিকৰ কথা নাই, আমি দুইটা বুঢ়া হ'লোঁ হয়নে? আজি আমি দুইটাই ধুনীয়াকৈ ৰিলচ বনাবা নে নবনাও? এটা নবনোৱা কোৱা। আজি ৰিলচ বনাম আৰু আপোনালোকক দেখাম। গতিকে চাব আৰু প্ৰত্যেক দিনাখনে অকণমান হ'লেও উলিয়াবলৈ চেষ্টা কৰিম। আজি মানে বহুত জোৰ কৰিছোঁ, ওলাবই লাগিব। তো তুমি দেখোন মোক কৈ থাকা বোলো হেৰি নহয়, ফাকুৱা নিয়ম নীতিখিনি অকণমান দেখাবা। কাৰণ যোনজনী মাইনাই আমাক ভিডিঅ'সমূহ পঠাইছিলে বৰপেটাৰ পৰা, আমাৰ মিষ্টাৰ আৰু মই ধুনীয়াকৈ চালোঁ। চাই পেলাই এওঁ মানে কৈছে সেইখিনি দি দিবাচোন, বহুত ভাল লাগিছে। প্ৰথম আমাৰ গোসাঁই মূৰত দিয়াৰ পিছত কেনেকৈ নিয়মসমূহ কৰে সেইখিনি আজি আপোনালোকক ধুনীয়াকৈ দেখাম। এওঁ কোৱাৰ কাৰণে মই বোলো এইখিনি কথা ক'ম, কিন্তু তুমি আজি মোৰ লগত ভিডিঅ'ত ওলাব লাগিব। গতিকে এয়া উলিয়াইছোঁ। আৰু কিবা ক'বা নেকি গাইজক কোৱা। মোৰ ভিউৱাৰ্ছসকলক কিবা ক'বা নেকি কোৱা। 1 লাখ যে ছাবস্ক্ৰাইবাৰ হ'ল, কিবা ক'বা নেকি কোৱা। ভিউৱাৰ্ছসকলক বহুত ধন্যবাদ দিছোঁ। কিহৰ কাৰণে ধন্যবাদটো দিছা কোৱা আকৌ। 1 লাখ ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে দিছে, বহুত ধন্যবাদ জনাইছোঁ ন। আৰু এতিয়া মিষ্টাৰ আৰু মই সুন্দৰকৈ আপোনালোকক এতিয়া ৰিলচ এটা বনাই দেখাওঁ। আজি ৰিলচ বনাই দেখাইছোঁ, চাই থাকক। আৰু এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ বৰপেটাৰ হোলী। আৰু বৰপেটাৰ আজি গোসাঁই মূৰত দিয়াৰ পাছত এয়া চাওক শোভাযাত্ৰা উলিয়াইছে। কি সুন্দৰকৈ আপোনালোকে চাবলৈ পাব আজি বৰপেটাৰ শোভাযাত্ৰা অনুষ্ঠানটো। গতিকে চাওক।
এতিয়া চাওক আহি পালো পাকঘৰ আৰু আমাৰ ডিকুৱে বোলে আজি মোক নহৰু আদা গুচাই দিয়ে এতিয়া মাংস বনাম ঠাণ্ডা বতৰ আৰু মিষ্টাৰে মাৰি থৈছে আটা আৰু দেহাই মই মানে ৰুটি খাম আৰু এওঁলে ভাত বনাম আৰু এওঁ মানে ৰুটি খাই থাকিব নোৱাৰে ভাত বনাম আৰু ৰিলছ বনাইছো যে আজি প্ৰথমবাৰ মই মিষ্টাৰৰ লগত ৰিলছ বনাইছো একদম টানি আজৰি নিছো এনেকুৱা কৰিবা বুলি ক'লো যিখনে নাচিছে তথাপিতো মোৰ বহুত ভাল লাগিছে আৰু আপোনালোকৰ মাজলৈ দিছো কল্পনা ৰাজবংশী বুলি আছে মোৰ ইনষ্টা আইডিটো আপোনালোকে চাব আৰু আমাৰ ডিকু দেহাটো আছে আমাৰ ডিকু ৰাজবংশী বুলি আছে ইনষ্টাগ্ৰামত আৰু আমাৰ কলিজা এতিয়া আমাৰ লগত আৰু এতিয়া ন কি যে কৰি থৈছে সিহে জানে মই এইবিলাক নাজানো দেই কি প্ৰাইভেট কৰি থয় একো নাজানো এতিয়া আৰু মোৰ ইনষ্টাগ্ৰামত মানে ফোনটো যে তাৰ হাতত থাকে ইমানখিনি কি কৰি থাকে সিহে জানে আৰু মই এইবিলাক একো নাজানো টিপিব কৰিব দেই তাৰপিছতে আকৌ বেলেগ কথাহে ক'লোগৈ এতিয়া মিষ্টাৰে কি কৰিছে ৰিলছটো যে পালে ইনষ্টাগ্ৰামটো একদম ধুনীয়াকৈ আৰু মোৰ ইনষ্টাগ্ৰামটো এওঁ তাতো খোলা আছে এওঁ মানে পুৰা চাই হাঁহি আছে আৰু দেই মোক কৈছে আৰু নবনাও বোলো আৰু সদায় তুমি বনাব লাগিব মোৰ লগত সদায় বনাব লাগিব বুলি কৈছে এতিয়া ধুনীয়াকৈ বিচনাত বহি টিভিও চাই আছে মোবাইলো চাই আছে দুইটা মই বোলো নাই মই ভাতকেইটা পটাপট বনাই ভিডিঅ'টো সামৰোঁ আৰু এতিয়া মেইন কথাটোলৈ আহিছোঁ আপোনালোকক কৈছোঁ যোনসকল অভিভাৱক কণ ল'ৰা ছোৱালীৰ সকলৰ কথা কৈছোঁ আপোনালোকে ফাকুৱা সনাৰ সময়ত আপোনালোকে অকণমান দৃষ্টিগোচৰ কৰিব কাৰণ যাতে অকণমান মানে চকুৰ আঁতৰ হোৱাৰ লগে লগে সিহঁতে আজিকালি উঠি অহা ল'ৰা ছোৱালী হয় কাৰণ সকলোৱে টিভি চাই কাৰণ সকলোৱে মোবাইল চাই যেনেকুৱা ধৰণকে মানে ফাকু সানিবলৈ বিচাৰে মানে উদাহৰণস্বৰূপে আমাৰ ডিকু দেহাক পাইছোঁ মই ক'ৰ গোবৰ পানী ল'ব বাল্টিঙত ক'ৰ ফাকুৱা কিবা কিবি বহুত কিবা কিবি মানে বহুত গতিকে আপোনালোকে সকলোৱে আপোনালোকে একদম দৃষ্টিগোচৰ কৰি ৰাখিব ল'ৰা ছোৱালীক দেই আপোনালোকৰ সন্মুখতে আপোনালোকে ফাকু সানিবলৈ দিব সেইখিনিকে ক'লো আৰু কাইলৈ আহি আছোঁ ধামাকা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আৰু আপোনালোকে যোনসকলে মোক কমেণ্ট কৰিছে কমেণ্ট কৰা সকলক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আজি মিষ্টাৰৰ মুখত এই কথাখিনি শুনি মোৰ বহুত ভাল লাগিছে আৰু আপোনালোককো মিষ্টাৰে ইমান লাজ কৰে যদিও আপোনালোককো বহুত বহুত ধন্যবাদ জনাইছে মোক ইমান সোনকালে আপোনালোকে 100K ছাবস্ক্ৰাইবাৰ কৰি দিয়াৰ কাৰণে বুলিয়ে নহয় আপোনালোকে মোক বহুত ছাপোৰ্ট কৰিছে তাৰ কাৰণে আৰু শেষত সকলোকে আকৌ এবাৰ ফাকুৱাৰ মানে হোলীৰ সকলোকে আকৌ এবাৰ ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জনাই আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ ধামাকা এটা ভিডিঅ'ৰ সৈতে তেনেহ'লে আজিলৈ বাই বাই বনাই আছোঁ গম নেপায় একদম এয়া ডিকু চাওঁ